এইটো হল তাইৰ সিক্ৰেট মছলা কি ভাঙৰ গুড়ি দৰে লাগিছে আৰু এইটো আৰু দিয়ে আৰু ন বহুতে ভাঙৰ গুড়ি দৰে লাগিছে দেই পিয়াজ আৰু আদা নহৰু ৰেডি ইফালে তেজপাতাও আছে ঢাকনখন অতৰাই দেখাই দিছোঁ মই এইটো চাওক কমপ্লিট হৈ গ'ল চিকেন বোৱা মজা হৈছেনে কালাৰটো চাওক না মজা কেমেৰা এংগলটো মিলাই আছোঁ বহুত দিন মানে কেমেৰা ধৰা নাই আজি বহুত দিনৰ মূৰত কেমেৰা এইফালে আনিছোঁ মই বেচন অনাৰ কাৰণ আছে তাইক দিলোঁ তাই বনাব আজি খানা কাৰণ আজি আহিব আলহী এইটো আলু পিঁয়াজ আদা নহৰু চব এইবোৰ মাংসত দিবলৈ ৰেডি কৰিলে ইয়াতে আছে ধনিয়া বেঙেনা পদুনা তাতে আছে আচল বস্তুটো এয়া হ'ল চিকেনৰ এটা বস্তু দেখাই দিওঁ এয়া হ'ল লেগ ইমান ডাঙৰ লেগ নহয় হয় আৰু মিডিয়াম চাইজৰ তো চিকেন আনিলে মানে লেগটো থাকেই তো এইটো হ'ব আজি মেইন আইটেম বৰ্তমান ফ্ৰিজত ৰাখি দিওঁ আৰু ময়ো ওলাই গ'লোঁ তো আলহী আহিব খানা পিনা হ'ব যিহেতু চানডে আৰু এই খানা খাই এনজয় তো এতিয়া মাংসখিনি পূৰা ৰেডি মানে মেৰিনেট কৰিবৰ কাৰণে ৰেডি তো কি মছলা দিয়া হ'ব বাৰু দেখাই আছোঁ আপোনালোকক এইটো জিৰা বোলে নিজৰ জোখমতে লৈছোঁ আৰু মছলাবিলাক যোনে যিমান খায় সেইটো হিচাপত ল'লে হ'ল ধনিয়া আহি গ'ল এইটো ধনিয়া আৰু দিম কটকল আমাৰ কাশ্মীৰী ৰেড মিৰ্চি কালাৰৰ বাবে দিছোঁ চিকেন বেছি মছলা দিয়া নাই বাৰু অলপ এতিয়া হালধি দি দিম হালধি সেই টেমাৰ পৰা ওলাই দিছে হালধি ইফালে দি দিম নিমখ অকণমান নমক এতিয়া অকণমান দিছোঁ বাৰু গোটেই দিয়া নাই একেবাৰে দি দিয়া নাই নমক হাফ চামুচমান দিছোঁ মেৰিনেট কৰা অকণমান তেল দি দিওঁ মানে তেতিয়া ভালকৈ মানে মিক্স হৈ যাব আৰু বস্তুখিনি মছলাখিনি ভালকৈ মিক্স হৈ যাব অলপ তেল দি দিছোঁ এতিয়া ভালকৈ মিক্স কৰি সানি দিম এতিয়া বঢ়িয়াকৈ মেৰিনেশ্যন প্ৰচেছ চলি আছে চিকেন মেৰিনেট হৈ আছে বাকী পিঁয়াজ আদা নহৰু এইবোৰ তেলতে ভাজি দিম আৰু তো মেৰিনেট কমপ্লিট হৈ গ'ল এতিয়া ক'ত থ'বা ফ্ৰিজত নাই এনেকৈ থৈ দিম বাহিৰতে ইফালে মাছ বনি আছে তো মই কেমেৰা এংগলটো মিলাই আছোঁ বহুত দিন মানে কেমেৰা ধৰা নাই আজি বহুত দিনৰ মূৰত কেমেৰা ধৰিছোঁ বস্তুটো আহিছেনে নাই বা ভালকৈ গম পাম আৰু বাৰু পিছত লাহেকৈ আৰু ইফালে মাংস বনোৱা আৰম্ভ কৰি দিব আৰু তাই কি ভাজি আছে এতিয়া তুমি মানে মাংস দিবলৈ আলুকেইটা ভাজি লৈছোঁ আলু এইটো হ'ল আলুটো অলপমান ফ্ৰাই কৰি লৈছোঁ অঁ ফ্ৰাই কৰি উলিয়াই থৈ আকৌ মাংসটো দি দিম আলুটো ফ্ৰাই কৰি উলিয়াই দিয়াৰ পিছত মাংসটো দি দিবা ন তো আমাৰ মেৰিনেট পূৰা হৈ গৈছে তাৰমানে আমি মোটামুটি প্ৰায় এঘণ্টাই থ'লোঁ নেকি ন 45 মিনিটমান থোৱা গৈছে তো 45 মিনিট আমাৰ ঘৰৰ ৰান্ধনীটো তাইয়ে মিছেছে বাৰু তুমি বনাই থাকা মই কেমেৰাটো ধৰোঁ মাংসটো এয়া আৰু আদা নহৰু ৰেডি ইফালে তেজপাতাও আছে দি দিয়া আলহী চানডে স্পেচিয়েল আলহী আহিব না সেইকাৰণে আৰু অলপ ভালকৈ অলপ তৈয়াৰ কৰিছোঁ আৰু নহ'লে আৰু কি আৰু ডাইৰেক্ট বৰ চিকেনটো বনাই দিলেও হৈ যায় আৰু বনোৱা সময়ত মছলা দিলেও হৈ যায় আৰু এইকাৰণে অলপ যাতে টেষ্টটো আনিব বিচাৰিছে মানে তাই যাতে অকণমান টেষ্ট হওক বস্তুটো এইটো আলুটো ফ্ৰাই হয় পিঁয়াজৰ গোন্ধ ভাল লাগিছে সুগন্ধ বুলি কয় গোন্ধটো আৰু বেয়া বস্তুটোহে গোন্ধ ওলায় এইবিলাক সুগন্ধ নাকত লাগিব ধৰিছে অলৰেডি ভাল এতিয়া পিঁয়াজখিনি অলপমান ভজা হৈ গৈছে এতিয়া আদা নহৰু খুন্দি লৈছিলোঁ যে আদা নহৰু জলকীয়া আৰু জালুকো আছে তো এইখিনি তেলত দি দিম এতিয়া তেলত ভালদৰে পিঁয়াজ আৰু আদা নহৰুবোৰ ভজা হৈ গ'ল এতিয়া মাংসখিনি দি দিম মেৰিনেট কৰি ৰাখিছিলোঁ যে এতিয়া আচল বস্তুটো আহি গ'ল দি দিয়া যিহেতু মেৰিনেট কৰি ৰাখিছোঁ বেলেগ মছলা দিব দৰকাৰ নাই আৰু তাৰপিছত ঢালি দিওঁ আৰু চিকেন হোম ষ্টাইল চিকেন দেশী বুলি কওঁতে আৰু লোকেল চিকেন বুলি নাভাব ব্ৰইলাৰে হয় কিন্তু দেশী ষ্টাইল আৰু
বেছি মছলাও দিয়া নাই আৰু ঘৰত বনোৱা মানে আৰু দেশীয়ে আৰু হয় না মোৰ দেশী মেগী ৱাও কালাৰ ভাল হৈছে তোমাৰ কেৰাহীটো ভাল হৈছে কিন্তু ঢাকনটো অলপ পুৰণা হৈ গ'ল দেখোন অঁ কৈ আছোঁ তো তুমি ঢাকনিখন মানে বেয়া হৈ গ'ল যিটো মানে হেণ্ডেলটো ধৰা যায় যে সেইটো ভাঙি থাকিলে সেইকাৰণে এইটো ইউজ কৰিব লগা হ'ল কালাৰ আহিব ধৰিছেনে মাংসৰ কালাৰ মোবাইলত ধৰিব পাৰিছে নাই বা ৰাইজসকলে কিন্তু কালাৰ আহিছে কিন্তু ভালে কালাৰ আহিব ধৰিছে এতিয়া মানে এই আলু দিয়া হ'ব এতিয়া ভাজি থৈছিলোঁ যে আলুকেইটা দি দিওঁ দি দিয়া দি দিয়া আৰু বাছ চিকেন বনাবলৈ মানে বেছি কিবা নহয় আৰু প্ৰচেছটো ইজিয়ে থাকে প্ৰায় ইজিয়ে থাকে আৰু সিজিও যায় সোনকালে অলপ ছাগলী তাগলী বনালেহে অলপ কষ্টটো বেছি হয় ব্ৰইলাৰটো আৰু ইজিয়ে আৰু এই মছলাৰ খেল আৰু ইয়াতে মই জানামতে হয় না মছলাৰ খেল তো এইটো বনি থাকক মই অলপ কিচেনৰ পৰা ওলাইছোঁ কিমান আৰু কিচেনত থিয় হৈ থাকিম তো আপোনালোকক আৰু দেখাই আছোঁ চিকেনটো ভালকৈ দেখাই আছোঁ হ'ব হ'লে দেখাই আছোঁ আপোনালোকক কেনেকৈ হয় পানী দিব গৰম কৰি লোৱা পানী ন অকণমান কুহুমীয়া গৰম কৰিছে আৰু পানীটো অকণমান কুহুমীয়া গৰম কৰি লৈছোঁ যিহেতু ড্ৰাই ফ্ৰাই নহয় গ্ৰেভি হ'ব তো অকণমান গ্ৰেভিৰ কাৰণে আৰু অকণমান যিহেতু সিজিব লাগিব ন সেইকাৰণে পানীটো অকণমান দিছোঁ এনেও কমিয়ে যাব পানীখিনি কমি যাব উতলিলে এনেও কমি যাব কাৰণ মাংসটো সিজিব লাগিব ন সেইকাৰণে অকণমান দিয়া গৈছে আৰু বেছিকৈ 70% হৈয়ে গ'ল এইটো কি হয় এইটো গৰম মছলা ছানৰাইজৰ চাহী গৰম মছলা এইটো মানে টেষ্টটো বহুত বঢ়িয়া হৈ যায় এতিয়া দিব ওলাইছা যে এতিয়া দি দিওঁ হোৱাৰ আগে আগে দিব লাগে গৰম মছলা মানে আগতীয়াকৈ দিলে মানে টেষ্টটো গাইব হৈ যায় এতিয়া হোৱাৰ আগে আগে চাহী গৰম একদম চাহী আলহী আহি আছে নেকি চাহী গৰম মছলা দিছা যে এইফালে বেঙেনাটো বেচন লগত বনাব আৰে আছোঁ বাৰু কিবা কিবি আইটেম থাকে ইয়াতে মই দেখাই দিছোঁ এবাৰ ইয়াতে দাল বিলাহী দি মাছ আৰু কি দেখুৱা কিবা দেখাম বুলি কৈছিলে অলপমান কাচুৰি মেথি দি দিম কচুৰি মেথি নেকি তোমাৰ চিক্ৰেট কাচুৰি মছলা মেথি দিলে মানে ধুনীয়া এটা টেষ্ট আহি যায় তোমাৰ চিক্ৰেট মছলা নেকি এইটো চবৰ যেনেকৈ চিক্ৰেট মছলা থাকে এইটো হ'ল তাইৰ চিক্ৰেট মছলা কি ভাঙৰ গুড়ি দৰে লাগিছে ভাঙৰ গুড়ি দৰে লাগিছে দেই চিক্ৰেট মছলাটো জলদি য়াছ জলদি ধুনীয়া কিয় কুৰকুৰ কৰিছোঁ আলহী এইবোৰ সময় হৈছে তো তাৰে আগত আমাক ৰেডি হ'ব লাগিব বস্তুবিলাক আৰু মোৰো ভোক লাগি আছে একদম ৰাতিপুৱা অকল 2খন ৰুটি খাইছিলোঁ তো এতিয়া ভোক লাগিছে লাগিবতো মাংস কিয় মাংস চব দেখিলে চবৰে ভোক লাগিব তাতে আৰু আজি অলপ ইউনিক ষ্টাইলত বনাইছে ন সেইকাৰণে আৰু খাওঁ লাগি গৈছে তো আমাৰ চিকেন গ্ৰেভি অলমষ্ট ৰেডি তো এই পানীখিনি অলপ শুহি যাব নিজে অঁ এইটো শুহি যাব এইটো দিয়া ৰাখিবই লাগিব নহ'লে আৰু আলহীক ডাইৰেক্ট মাংসকেইটা দিব লাগিব অঁ কাৰণ এইটো গ্ৰেভি হৈ গ'ল উঠাই দিয়া আৰু এতিয়া ভালকৈ দেখাই দিছোঁ বাৰু ঢাকনখন আঁতৰাই এইটো চাই লওক আপোনালোকে চিকেন ৰেডি হোৱাৰ পিছত কেনেকৈ লাগিছে কালাৰটো বহুত ধুনীয়া হৈছে বাৰু তো আমাৰ বনোৱা হৈ গ'ল তো বেঙেনা ফ্ৰাইও অলমষ্ট হ'বই আৰু তো আমি এতিয়া খাব লাগে আলহীও আহি পাল তাইও কাপোৰটো সলাই ল'লে হয় না কাপোৰ সলাই ল'লা আলহী আহিব যিহেতু তো আমি এতিয়া খাব লাগে আৰু সকলোৱে আমাৰ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ চিকেন বনোৱাটো চালে আজি ছানডে' ব্লগ ফুড ব্লগ তো বাবাই কৈ দিছোঁ টাটা